আজি ভালেমান দিনৰ মূৰত ভাল পোৱা কাম এটা কৰিবলৈ পাইছোঁ। আসসালামু আলাইকুম, মই মফিজা, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ধৰিব পাৰিছেই চাগে ভাল পোৱা কাম বুলি কওঁতে কেক বনোৱা। মই যিহেতু গৃহিণীৰ লগতে এজনী হোম বেকাৰো হওঁ, সেইটো কাৰণে মাজে সময়ে মোৰ ওচৰত কেক বনাবলৈ আহি থাকে আৰু কিন্তু এইকেইদিন অহা নাছিলে। এইকেইদিন যিহেতু ধৰিব পাৰিছোঁ, কাৰণ যি দুখ আমাৰ চলি আছে, তেনে ক্ষেত্ৰত কোনেনো নিজৰ ভালপোৱা দিনটো বা নিজৰ জন্মদিনটো উদযাপন কৰিব, সেইটো কাৰণে একেবাৰে বেয়া পোৱা নাই। লাহে লাহে অলপ নৰ্মেল হৈছে, সেইটো কাৰণে কেকৰ অৰ্ডাৰো আহিছে আৰু সৰু ল'ৰা এটাৰ কাৰণে কেক দিছে। আৰু সৰু ল'ৰা ছোৱালীয়ে যেতিয়া আমনি কৰিব নিজৰ মাক দেউতাকক, তেতিয়াতো মাক বাপেকে দিবলৈ মানে একেবাৰে বাধ্য হৈ যায় নহয় জানো। সেইটো কাৰণে উপায় নাই আৰু চবেই নিজৰ নিজৰ কামবিলাকতো কৰিবই লাগিব, প্ৰকৃতিৰ এইটো নিয়ম হয়, যোন আহিছে যাবই লাগিব। সেইটো কাৰণে এদিন আমিও যাম, খালি অন্যায়ভাৱে যাব নালাগিছিল। সেইকাৰণে জুবিন দাই যাতে ন্যায় পায়, সেইটো কাৰণে সদায় দোৱা কৰোঁ আৰু সেইটো যাতে ন্যায়টো সোনকালে পাওক তাৰে আশা কৰোঁ। আৰু এয়া কেকৰ অৰ্ডাৰ আজি 1 পাউণ্ডৰ চকলেট কেক আহিছিলে। আৰু যিহেতু সৰু ল'ৰা বুলি কোৱাৰ লগে লগে, মই সৰু ল'ৰা ছোৱালী বুলি ক'লে মই ভিতৰত অকণমান চকলেট বেছিকৈ দিওঁৱেই, সেইটো কাৰণে অকণমান সৰহকৈ চকলেট দি মই ধুনীয়াকৈ কেকটো বনাইছোঁ। আৰু আজি ইমান বেছি গৰম পৰিছে, মানে কেক বনাবলৈ আজি ভালেমান দিনৰ মূৰত আকৌ এতিয়াহে মানে অসুবিধা হৈছে। মাজতে বতৰটো অকণমান মানে ঠাণ্ডা কৰিছিলে, কিন্তু এইকেইদিন ইমান গৰম পৰিছে। পূজাও পাইছেহি, মানুহৰ চাগে দিগদাৰেই হ'ব, কাৰণ পূজা বুলি কোৱাৰ লগে লগে চবেই নতুন কাপোৰ পিন্ধি অলপ ফুৰিবলৈ যোৱাটো ভাবে আৰু এনেধৰণে গৰম পৰি থাকিলে মানুহৰ অসুবিধাই হ'ব বুলি ভাবিছোঁ। কিন্তু পূজাটো আগুৱাই আহিছে, সেইটো কাৰণে আগুৱাই অহাৰ কাৰণেতো গৰমটো পাবই আৰু উপায় নাই। আৰু কেক বনাই থাকোঁতে মোৰ ক্ৰীমবিলাক গলি যোৱাটো এইটো একদম মানে কমন প্ৰব্লেম হয় গৰম দিনত, কাৰণ মোৰ যিহেতু AC ৰুম নহয়, সেইটো কাৰণে বেয়া নাপাওঁ, সদায় এইটো প্ৰব্লেম ছল্ভ কৰিয়ে থাকোঁ। আৰু সেইটো কাৰণে মানে ধুনীয়াকৈ মই ক্ৰীমৰ কামখিনি কৰি পেলাই ফ্ৰিজত ভৰাই দিছোঁ আৰু আধা ঘণ্টামানৰ কাৰণে মই ফ্ৰিজত ভৰাই দিলোঁ। আৰু তেতিয়ালৈকে মই গানাচখিনি ৰেডি কৰি ল'লোঁ আৰু গানাচখিনি ভালদৰে লৰাই লৈছোঁ। এতিয়া চাকি পেলাইহে মই কিন্তু কেকৰ ওপৰত দিম। এতিয়া মই কেকটো উলিয়াই আনিলোঁ, কেকটো ঠাণ্ডা হৈ আছে, তাৰ ওপৰতে মই চাকি ধুনীয়াকৈ দি দিলোঁ। এতিয়া দেখিছেনে, চাকি পেলাই দিলে অকণমানো গুটি ভাৱ নাথাকে আৰু একদম প্লেইন হয় আৰু ধুনীয়াকৈ চাইন এটা আহে। এতিয়া ধুনীয়াকৈ মোৰ হৈ গ'ল, কেকৰ ডিজাইনো কৰা হৈ গ'ল। ডিজাইনটো সিহঁতেই দিছিলে, কিন্তু কৈছিলে যে নিজৰ মতে অকণমান সাল সলনি কৰিব পাৰিব বুলি। মই চুগাৰ বলছকেইটাই অকণমান সাল সলনি কৰি দিছোঁ, কেনেকুৱা লাগিছে জনাব।